বিজেপিৰ ভোট ভাঙিব প্ৰাক্তন বিধায়ক অতুল বৰাই আন এটা গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছো দিছপুৰৰ ভোট ভাঙিব প্ৰাক্তন বিধায়ক অতুল বৰাই দিছপুৰ সমষ্টিত খেলাখন এবাৰ বাৰুকৈ জমিব মীৰা বৰঠাকুৰ বনাম প্ৰদ্যুৎ বৰদলৈৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব সৌহিদিনালৈকে মীৰা বৰঠাকুৰ প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ ৰণনীতি প্ৰস্তুত কৰিছিল ৰণনীতি ৰচিছিল কিন্তু আজি দুয়োৰে প্ৰতিদ্বন্দ্বী হ'বলৈ ওলাইছে এৰাতিৰ ভিতৰতে বিজেপিৰ টিকট পালে প্ৰদ্যুৎ বৰদলৈ ৰাইজৰ চকু নিবদ্ধ হৈছে এতিয়া দিছপুৰ সমষ্টিত অসমৰ মূল সমষ্টিটোৱে প্ৰদ্যুৎ বৰদলৈ লাভ কৰিছে বঞ্চিত হ'ল অতুল বৰা জয়ন্ত দাস দিছপুৰ সমষ্টিটোক লৈ দিল্লীত সমীকৰণ ৰচিছে প্ৰদ্যুৎ বৰদলৈ আজি এসপ্তাহৰ আগলৈকে মীৰা বৰঠাকুৰ আৰু প্ৰদ্যুৎ বৰদলৈ দুইজনৰ মাজত আলোচনা হৈছিল কংগ্ৰেছটো কেনেকৈ আগবঢ়াই নিব পাৰি এতিয়া এই দুজন প্ৰাৰ্থীয়ে ইজনৰ হৈ সিজনে প্ৰতিদ্বন্দ্বিতা কৰিব মীৰা বৰঠাকুৰ বনাম প্ৰদ্যুৎ বৰদলৈ বেছ জমি উঠিব এবাৰ দিছপুৰ সমষ্টিটো দুইগৰাকীয়ে দৃশ্যাংশ দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ আৰু তাৰ মাজতে বিজেপিৰ ভোট ভাঙিব নেকি প্ৰাক্তন বিধায়ক অতুল বৰাই দিছপুৰ সমষ্টিত এইবাৰ নিৰ্বাচন খেলিব জয়ন্ত দাসেও জয়ন্ত দাসে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা উল্লেখ কৰিছে নতুন দল খোলাৰ কথা উল্লেখ কৰিছে আৰু দিছপুৰৰ বিধায়ক প্ৰাক্তন বিধায়ক অতুল বৰাই নিজাকৈ খেলাৰ কথাও কৈছে আনফালে মীৰা বৰঠাকুৰক সহায় কৰাৰ কথা কৈছে গতিকে প্ৰদ্যুৎ বৰদলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি প্ৰদ্যুৎ বৰদলৈ সমস্যাৰ সন্মুখীন হ'ব নেকি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি এই কথা বতৰাবোৰ এতিয়া দিছপুৰত আলোচনা হৈছে প্ৰদ্যুৎ বৰদলৈ বনাম মীৰা বৰঠাকুৰ অসমৰ মূল সমষ্টিটো এৰাতিৰ ভিতৰতে লাভ কৰিছে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ ত্যাগ কৰাৰ পাছতে সেই সমষ্টিটো অতুল বৰাই পাব বুলি ভাবিছিল কিন্তু অতুল বৰাৰ বাবে সেই সমষ্টিটো ৰখা নহ'ল সেই সমষ্টিটো দিয়া হ'ল প্ৰদ্যুৎ বৰদলৈ এতিয়া প্ৰদ্যুৎ বৰদলৈ কি ৰণনীতি ৰচে সেয়া লক্ষণীয় হ'ব প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য আহিছে দিল্লীৰ পৰা সেই মন্তব্য আহিছে আমি মন্তব্যটো আগবঢ়াব বিচাৰিছোঁ তেওঁৰ এটা নিজস্ব মন আছে মই জানো আৰু নিজে তেওঁ গাইগুটীয়াভাৱে ইণ্ডিপেণ্ডেণ্টলি সিদ্ধান্ত লোৱাৰ তেওঁৰ ক্ষমতা আছে আৰু এজন যুক্তিশীল বুলিয়ে মই কোৱা নাই আমি সদায় সৰুৰ পৰাই সেইটো তেওঁক এনকাৰেজ কৰিছোঁ যাতে নিজাববীয়া তেওঁ সিদ্ধান্ত ল'ব লাগে আৰু তেওঁ যাতে বাপেকৰ পুতেক হিচাপে পৰিচিত নহয় তেওঁ নিজৰ আইডেণ্টিটি তেওঁ নিজে সৃষ্টি কৰিবলৈ চেষ্টা কৰিব লাগে ৰাজনীতিৰ পাক চক্ৰত তেওঁ আজি মোৰ প্ৰতিদ্বন্দ্বী হৈছে যোৱাবাৰ 2024ত তেওঁ আমাৰ লোকসভাৰ মই যেনেকৈ নগাঁৱত উঠিছিলোঁ তেওঁ গুৱাহাটী লোকসভাৰ প্ৰাৰ্থী আছিলে আৰু তেতিয়া মই তেওঁৰ হৈও নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ আজি কাকতালীয়ভাৱে আজি এনেকুৱা ধৰণৰ অপ্ৰত্যাশিত পাকঘূৰণিত আজি মই তেওঁৰ প্ৰতিদ্বন্দ্বী হৈ থিয় দিম দিছপুৰত ইতিমধ্যে তেওঁ বিশুদ্ধাৰ মোৰ প্ৰতি কৰিছে মই পিছে তেওঁৰ প্ৰতি কোনো বিশুদ্ধাৰ নকৰোঁ কাৰণ মই তেওঁক শ্ৰদ্ধা কৰোঁ আৰু তেওঁ চাগে যিবিলাক কথা ক'ব খঙতেই ক'ব বা মোৰ প্ৰতি বেলেগ বেলেগ ধৰণেৰে বিশেষণ লগাই মোক গালি গালাজো পাৰিব মই সকলো সহ্য কৰিম কাৰণ শেষ সিদ্ধান্ত দিছপুৰৰ সাধাৰণ ভোটাৰ ৰাইজে ল'ব আৰু অসমৰ ৰাইজে ল'ব তেওঁৰ এটা নিজস্ব মন আছে মই জানো আৰু নিজে তেওঁ কৈছে যে জোৰোণৰ কন্যা পলাই গ'ল সমালোচনা কৰিছিল প্ৰদ্যুৎ বৰদলৈক আৰু আজি
প্ৰদ্যুৎ বৰদলৈয়ে কৈছে যে তেওঁ মোক প্ৰত্যক্ষ কৰিছে, তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে, আমি দুইজনেই সেই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম আৰু সকলো কথা ৰাইজলৈ ঠেলিছে প্ৰদ্যুৎ বৰদলৈ, ৰাইজে বিবেচনা কৰিব। আজি বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ল।